নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 14 সংস্কৃতি আৰু আমাৰ জীৱন। মই তোমালোকক আগৰ প্লেলিষ্টটো চালে গম পাবা। আগৰ মই যিখিনি পাঠ আছিলে পাঠ নম্বৰ 13 লৈকে মই তোমালোকক কৰাই দিছোঁ। আৰু তোমালোকে এতিয়া ধুনীয়াকৈ 14 পাঠটো অলপ বুজি লোৱা। আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই তাৰ পৰা চাব পাৰিবা। ঠিক আছে। আৰু তোমালোকৰ এতিয়া স্কুলত বৰ্তমান থাৰ্ড ইভলিউশ্যন হৈ গ'ল। এতিয়া তোমালোকৰ লাষ্ট আৰু ফাইনেল পৰীক্ষা হ'ব। তো যাৰ বাবে তোমালোকে এতিয়াৰ পৰাই প্ৰস্তুত হ'ব লাগিব, হয়নে নাই ছাত্ৰ-ছাত্ৰীসকল? আগৰ পৰাই যদি পঢ়াখিনি কমপ্লিট কৰি ৰাখা তেতিয়াহ'লে পৰীক্ষাত ভাল নম্বৰ পাব পাৰিবা। বুজিছাতো? এতিয়া মই তোমালোকক ধুনীয়াকৈ এই পাঠটো পঢ়াই দিবলৈ গৈছোঁ। চোৱাচোন কি কৈছে। সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। ইয়াৰ মাজতে ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মান প্ৰতিভাসিত হয়। আজিৰ সমাজত বিদ্যমান সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সমভাৱ পোষণ কৰিবলৈ আৰু শ্ৰদ্ধা জনাবলৈ এক দায়িত্ব অৰ্পণ কৰিছে। আমাৰ সামগ্ৰিক জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা, যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ পলে পলে আমাক প্ৰেৰণা যোগায়। তাৰপিছত কি কৈছে চোৱা, কৈছে এইটোক মানে ক'ব বিচাৰিছে যে সংস্কৃতি হ'ল প্ৰত্যেক জাতিৰে কিন্তু নিজা নিজা এটা সংস্কৃতি আছে, হয়নে নাই? কাৰ্বিসকলৰ এটা নিজা সংস্কৃতি আছে, অসমীয়া মানুহসকলৰ নিজা এটা সংস্কৃতি আছে, বেংগলী মানুহৰ নিজৰ এটা সংস্কৃতি আছে, নেপালী মানুহৰ এটা নিজা সংস্কৃতি আছে, মুছলিম মানুহৰ এটা নিজা সংস্কৃতি আছে, চব যিমান বৌদ্ধসকলৰ এটা বেলেগ সংস্কৃতি আছে, মানে চব জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ সংস্কৃতিটো বেলেগ বেলেগ হয়। এতিয়া নেক্সট কি কৈছে চোৱা, কৈছে যে আজিৰ সমাজত বিদ্যমান সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সমভাৱ পোষণ কৰিবলৈ আৰু শ্ৰদ্ধা জনাবলৈ এক দায়িত্ব অৰ্পণ কৰিছে। আমাৰ সামগ্ৰিক জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা। আৰু আমাৰ জীৱনশৈলীটোৰ মাজতে সেই আমাৰ সংস্কৃতিসমূহ জীয়াই থাকে। নেক্সট কি কৈছে চোৱা, চোৱা এই পিকচাৰটো চব মানে যিমান অসমত ভাষা গোষ্ঠী আছে সকলোৰে এটা এটা নৃত্যৰ আৰু সাজ পোছাকৰ এটা ধুনীয়া ছবি দিছে, নহয়নে বাৰু? বুজিছাতো? এতিয়া কি কৈছে চোৱা, কৈছে যে অসমীয়া সংস্কৃতিৰ অন্যতম বৰেণ্য ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানি কালতেই সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগত কৈছিল, যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, সেই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়। মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি। মানে কৈছে যি কথা যি কাম বা যি চিন্তাই মানুহক কি কৰে, বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি এটা দিব্য এটা ভাল প্ৰকৃতিত বা ভাল পৰিৱেশত জীয়াই থাকিবলৈ শিকায়, সেইটোৱেই হৈছে সংস্কৃতি। কৈছে মানুহৰ সেই কথা সেই চিন্তা কামেই হৈছে সংস্কৃতি। এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণৰাশিয়ে হ'ল সংস্কৃতিৰ সপোন। কৈছে যে এই উক্তিটোৰ আধাৰে, মানে কোন উক্তিটোৰ আধাৰে? মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি, এই যে উক্তিটো যে দিছে, এই উক্তিটোৰ আধাৰতেই আমি ক'ব পাৰোঁ যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণৰাশিয়ে হ'ল সংস্কৃতিৰ সপোন। সংস্কৃতি গঢ়ি উঠিবলৈ প্ৰয়োজন হয় এখন সমাজৰ। এই সমাজ মানুহৰ দ্বাৰাই গঠিত হয়। একোখন সমাজত বসবাস কৰা মানুহে কৰা আচৰণেই সেইখন সমাজৰ সংস্কৃতি। সংস্কৃতি মানৱ আচৰণৰ বহিঃপ্ৰকাশ। এই পৃথিৱীত জন্ম আৰু মৃত্যুৰ দ্বাৰা অনুশাসিত হৈ যুগে যুগে মানুহ চলি আহিছে। এইদৰে সংস্কৃতিও গতিশীল। সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। ক'বলৈ গ'লে আচাৰ আচৰণৰ মাজত ব্যক্তিগত চিন্তা ভাৱনা উন্মোষিত হোৱাৰ লগতে সামাজিক মনো প্ৰতিফলিত হয়। বিভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণো বিভিন্ন মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে। কাৰণ চাবা, তুমি যদি এটা কাৰ্য কৰিব যোৱা
যিকোনো কাম সেইটো কিন্তু তোমাৰ পৰম্পৰাগতভাৱে তোমাৰ ঘৰত যেনেকৈ চলি আছে তেনেকেই তুমি সেই কামটো কৰিবলৈ আগবাঢ়ি যাবা। তো সেইটোত মানে কি হৈছে, তোমাৰ সেইটো পৰম্পৰাগত, তুমি সেইটো তোমাৰ সংস্কৃতিৰ পৰা শিকিছা, তুমি তোমাৰ পূৰ্বপুৰুষসকলৰ পৰা শিকিছা, হয়নে নাই? সেই কথাটো ইয়াত বুজাব বিচাৰিছে। কৈছে সাধাৰণতে পৰম্পৰাই অৰ্থনৈতিক, সামাজিক, ধৰ্মীয়, নান্দনিক, ভাষা সম্পৰ্কীয় দিশবোৰ সাঙুৰি লয়। পৰম্পৰাগতভাৱে ব্যক্তিয়ে সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ অভ্যাস কৰে আৰু আচৰণ অনুশীলন কৰে। এনে অভ্যাসে তেওঁক সমাজৰ কল্যাণকৰ দিশত অগ্ৰসৰ হোৱাত সহায় কৰে। কৃষি হ'ল কৃষ্টিৰ আধাৰ। কৃষি মানে আকৰ্ষণ আৰু কৃষ্টিয়ে হ'ল সকলো ধৰণৰ সৃষ্টিৰ উৎস। কৃষ্টিৰ উৰ্বৰা পাথৰৰ পৰা সংস্কৃতিৰ হৈছ বুটলা হয়। আৰু কৈছে কৃষ্টি হ'ল সংস্কৃতিৰ আধাৰ। কৃষ্টি মানে হৈছে কৰ্ষণ আৰু কৃষ্টিয়ে হ'ল সকলো ধৰণৰ সৃষ্টিৰ উৎস। কৃষ্টিয়ে উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ হৈছ বুটলা হয়। সেই কৰ্ষণ খেতি পথাৰত হ'ব পাৰে বা মনৰ পথাৰতো হ'ব পাৰে। কৃষিভিত্তিক সমাজৰ ধ্যান ধাৰণা আৰু আচৰণ বিচাৰ অনুযায়ী যি সংস্কৃতিৰ সম্পদ বিকশিত হয় সেয়া শিল্পীভিত্তিক সমাজ এখনৰ বাবে গ্ৰহণীয় নহ'ব পাৰে। আনহাতে কৈছে যে এই সংস্কৃতি বৈচিত্ৰ্য কাৰণৰূপে জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস তাৰপিছত বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিৰ দিশলৈ আঙুলি টোৱাব পাৰি। আনকি আমাৰ বহুতো নিদিয়া খাদ্য তালিকা সংস্কৃতিৰ অন্যতম উপাদান বুলি চিহ্নিত হ'ব পাৰে। সমাজত মহিলাসকলে পৰিধান কৰা পোছাকৰ মাজত অকল সৌন্দৰ্য প্ৰীতিয়েই নহয়, তাৰ লগতে প্ৰতিভাত হয় সামাজিক ৰুচিবোধ। উদাহৰণস্বৰূপে মহিলাসকলে পৰিধান কৰা মেখেলা চাদৰ, দখনা, চৌবন্দিত ক্ৰমে অসমীয়া, বড়ো আৰু নেপালী জাতিৰ সাংস্কৃতিক বৈশিষ্ট্যবোৰ প্ৰকট হয়। তেনেদৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ সাজ-পাৰে জাতিটোৰ স্বকীয় সত্য বহন কৰে। মানুহে সৰুৰে পৰা নিজৰ পৰিৱেশত থাকি যিবোৰ কাম কৰাৰ অভ্যাস গঠন কৰে সেই কামবোৰ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। ভালে কাম আৰু সুচিন্তাৰ আকৰ্ষণ কৰিব পাৰিলে সেই কামবোৰ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব পাৰিলে মানুহজন সৎ প্ৰবৃত্তিৰ হ'ব আৰু বেয়া কাম আৰু কুচিন্তাই মানুহজনক অসৎ প্ৰবৃত্তিৰ পিনে ধাৱিত কৰাব। ভাল কাম আৰু আচৰণে কোনো সমাজৰ কৃষ্টি সংস্কৃতি উন্নতিকৰণৰ লগত মানুহক সংস্কৃত মনৰে অধিকাৰী কৰিব পাৰে। সংস্কৃত মনৰ ব্যক্তি বুলি কাকনো বুজিম তাকে এটি উদাহৰণ সহকাৰে বৰ্ণাব পাৰি। ধৰা হওক গছৰ ঠেঙুলিত এবাহ চৰাই পোৱালি আছে। তাকে দেখি দুজন লোক দৃষ্টিভংগী দুই বিধৰ হ'ব পাৰে। এজনে হয়তো ক'ব আহা কি সুন্দৰ, আনজনে মানুহৰ সৰুৰে পৰা কি হয় নিজৰ পৰিৱেশত থাকি যিবোৰ কাম কৰাৰ অভ্যাস গঠন কৰে সেই কামবোৰ কি হয় ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে। মানে এইটোতো বুজিছা যে তুমি সৰুৰ পৰা যিসমূহ কাম কৰি থাকা সেই কামসমূহ বা অভ্যাসটো পিছত গৈ বুজিব পাৰি যে হয়তো এই অভ্যাসটো ভাল আছিল বা বেয়াও আছিল। তো কৈছে যে ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব পাৰিলে কিন্তু মানুহ কিন্তু সৎ প্ৰবৃত্তিৰ হ'ব আৰু বেয়া কাম যদি বেয়া চিন্তা কৰে তেতিয়াহ'লে মানুহজন কি হ'ব, আল্টিমেটলিটো বেয়াই হ'ব ন। যদি বেয়া কাম কৰে বেয়া চিন্তা ভাৱনা থাকে বেয়া হ'ব, ভাল চিন্তা ভাৱনা থাকিলে ভাল হ'ব। তাৰপিছত কি কৈছে চোৱা, ভাল কাম আৰু আচৰণে কোনো সমাজৰ কৃষ্টি সংস্কৃতি উন্নতিকৰণৰ লগতে মানুহক সংস্কৃত মনৰো অধিকাৰী কৰিব পাৰে। সংস্কৃত মনৰ ব্যক্তি বুলি কাকনো বুজিম তাকে এটি উদাহৰণ সহকাৰে বৰ্ণাব পাৰি। ধৰা হওক গছৰ ঠেঙুলিত এবাহ চৰাই পোৱালি আছে। তাকেই দেখি দুজন লোকৰ দৃষ্টিভংগী দুই বিধৰ হ'ব পাৰে। এজনে হয়তোবা ক'ব আহা কি সুন্দৰ, আনজনে আকৌ বাহটোৰ পৰা পোৱালিটোকে ধৰি নি উদৰ পুৰ কৰাৰ কথা পুঙিব। মানে
খাবলৈ বিচাৰিব, কিন্তু আকৌ বহুতে ভাবিব বাহ বাঁহটোত কিমান ধুনীয়াকৈ চৰাইটো বাঁহ বান্ধি আছে তো এনেকুৱা মানুহৰ দুই ধৰণৰ চিন্তা হ'ব পাৰে আৰু তোমালোকে নিজৰ ওচৰে পাজৰে চালেও এইটো গম পাবা। কৈছে আনজনে আকৌ বাঁহটোৰ পৰা পোৱালিটোক ধৰি নি উদৰপুৰ কৰাৰ কথা পাঙিব। ইয়াতে চৰাইৰ পোৱালি দেখি আনন্দত আত্মহাৰা হোৱা প্ৰথমগৰাকী সংস্কৃত মনৰ সংবেদনশীল ব্যক্তি, মানে প্ৰথমজন আছিল সংবেদনশীল, তেওঁৰ মনত এইটো চাই বেলেগ এটা ধাৰণা জন্মিছে। আৰু আনগৰাকী আকৌ সৃষ্টিৰ প্ৰতি উদাসীন, পেট পূজা হতে তেওঁৰ বাবে আগৰ কথা, মানে আৰু এজনে কি ভাবিব উদৰ পুৰাব মানে পেট ভৰাই খাব, তো সেইটো মানে কথা, উদৰ শব্দত হৈছে মানে পেট, তো আনজনে কি ভাবিব যে পেট পূজাহে কৰিব। এনে ব্যক্তিক আৰু সংস্কৃত মনৰ গৰাকী বুলিব পাৰিনে? তাৰপিছত কৈছে সংস্কৃতৰ দুটা ৰূপ, সংস্কৃতৰ কেইটা ৰূপ? দুটা ৰূপ, এটা বাহ্যিক আনটো হৈছে আভ্যন্তৰীণ, এটা হৈছে কি বাহ্যিক আনটো হৈছে আভ্যন্তৰীণ। নৃত্য এটি পৰিৱেশন কৰোঁতে যি কলা কৌশল তাৰ লগত সেই যুক্ত সেইবোৰ বাহ্যিক ৰূপৰ ভিতৰুৱা, কিন্তু সেই নৃত্যৰ ৰসাসাধন কৰি লভা বিমল আনন্দই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ। ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচয়, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত, ন্যায় কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে। বাহ্যিকভাৱে চিকণতি হৈ থকা ব্যক্তি এগৰাকী যদি পেটকপটীয়া হয়, তেন্তে তেওঁ সংস্কৃতিবান বুলি অভিহিত কৰা উচিত নহ'ব। বুজিছানে? যদি নিজৰ এই যে যি ব্যক্তিগৰাকী নিজৰ পেটৰ কথা চিন্তা কৰিলে বা চৰাইজাক দেখি পেলাই খাব চিন্তা কৰিলে, সেই ব্যক্তিজন কিন্তু সাংস্কৃতিক ব্যক্তি নহয়, তেওঁ কিন্তু সংস্কৃতিবান ব্যক্তি নহয়। কিন্তু যিজন ব্যক্তিয়ে বুজি পাইছে নহয় ধুনীয়া চৰাই বাঁহ সাজি আছে, দেখাত ভাল লাগিছে, সেই মানুহজন হৈছে সংস্কৃতিবান ব্যক্তি, মানে যিসকলৰ চিন্তা ভাৱনা কাম কৰাৰ আদব কায়দা চব মানে ভাল সৎ, এওঁলোকে হৈছে কি সাংস্কৃতিক ব্যক্তি। নেক্সট কি কৈছে চোৱা, মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দনীয় প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি ছন্দায়িত খোজেৰে যেতিয়া জঁপিয়াই আঁতৰি যায়, তাৰ মাজতে শিল্পী সাহিত্যকে অনুপম সৃষ্টিৰ প্ৰেৰণা লভে, উদ্বেলিত হৈ উঠে শিল্পী হত্যাৰ কল্পনা। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি বিভিন্ন নদী, ইয়াৰ উপত্যকা ঘেৰি ৰেখা সেউজীয়া পাহাৰ, গছ লতা, পশু পক্ষী আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ বিচিত্ৰ জীৱনশৈলীয়ে হ'ল সকলো সৃজনী শক্তিৰ আধাৰ স্বৰূপ। আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ গীত মাত নাচ গান চিত্ৰকলা স্থাপত্য ভাস্কৰ্য আৰু উৎসৱ পাৰ্বণ আদিৰ মাধ্যমত সামগ্ৰিক ৰুচিবোধ কল্পনাশক্তি আৰু জীৱনশৈলীৰ মাহাত্ম্য প্ৰতিফলিত হয়। সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান ধাৰণা আচাৰ অনুষ্ঠান শিষ্টাচাৰ আৰু নীতি নিৰ্দেশনা সকলে কৃষ্টিভিত্তিক, যিবোৰ আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান। পৰিৱেশত আমি ক'ব পাৰোঁ যে অন্তৰৰ সুকোমল অনুভূতি প্ৰকাশক তথা কল্পনাৰ হেঙুলীয়া বৰণে সৃষ্টি কৰা সকলো সম্পদেই হ'ল সংস্কৃতিৰ উপাদান, যি আমাৰ জীৱনক গৰিমাময় কৰি তোলে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই সংস্কৃতি হ'ল আমাৰ জীৱন যাত্ৰাৰ ঐশ্বৰ্যময় সংগী, সমাজৰ দীপ্তিময় ভৱিষ্যত। দেখিছানে ইয়াত চোৱা গামখাৰু, তাৰপিছত শৰাই, কিমান ধুনীয়াকৈ জামবাতি এইবিলাক চব দি দিছে, এইবিলাক কিন্তু আমাৰ এসাঁজ ধুনীয়াকৈ খোৱা তাৰপিছত মাঘ বিহুত এনেকৈ কুকুৰা ফাইট হয়নে নাই, কুকুৰাৰ যুঁজ লগায় এইবিলাক হৈছে আমাৰ সংস্কৃতি। তো সেইবিলাকেই তোমালোকক দিছে। আৰু এইটো চোৱা মুখতা নৃত্য, এইবিলাক কিন্তু মাজুলীত দেখিব গ'লে তোমালোকে মাজুলীত চাব পাৰিবা। কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, আগত এনেকুৱা এটা পাঠো আছিল, তাতো মই পঢ়াই দিছোঁ। তো এইখিনি কিন্তু তোমালোকে তাত গ'লে খুব ধুনীয়াকৈ পঢ়িব পাৰিবা, ঠিক আছে। আৰু ইয়াত দিয়া কুৱেশ্যন এনচাৰসমূহ মই তোমালোকক খুব ধুনীয়াকৈ লিখাই দিছোঁ, আৰু তোমালোকে সেই কুৱেশ্যন এনচাৰসমূহো তোমালোকে চাই নিজৰ বহীত লিখি ল'বা আৰু খুব ধুনীয়াকৈ উত্তৰসমূহ শিকিবলৈ যত্ন কৰিবা, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? বুজি পাইছেতো? আৰু যদি ভিডিঅ'সমূহ চাই ভাল লাগে, তলত লাষ্টত গৈ এটা কমেণ্ট লিখি দিবা দেই, তেতিয়াহ'লে আৰু বেছি ভাল লাগিব। আৰু সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তোমালোকে সকলোৱে সুস্থ থাকা, ভালে থাকা, এইটো ঈশ্বৰৰ ওচৰত কামনা কৰোঁ। আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, সেইসকলে ধুনীয়াকৈ এই ভিডিঅ'সমূহ চাই ল'বা। আৰু এতিয়া ফাইনেল পৰীক্ষা আহিব, তোমালোকে খুব ধুনীয়াকৈ নিজৰ পঢ়াৰ প্ৰতি যত্ন
যত্ন লোৱা ঘৰতে পঢ়ি থাকা আৰু সদায় নোচোৱাকৈ অলপ লিখাৰ অভ্যাস কৰিবা কাৰণ লিখিলে অংক প্ৰেক্টিচ কৰিলে তেতিয়াহে ভাল হ'ব নহ'লে তোমালোকে কিন্তু ভাল স্ক'ৰ কৰিব নোৱাৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এনচাৰখিনি দি দিছোঁ কুৱেশ্যনৰ এনচাৰখিনি তোমালোকে খুব ধুনীয়াকৈ নিজে লিখি ল'বা থেংক ইউ সকলোকে এই কুৱেশ্যনৰ এনচাৰসমূহ মই গোটেইখিনি তোমালোকক দি দিছোঁ হা তোমালোকে খুব ধুনীয়াকৈ নিজে এই এনচাৰসমূহ ধুনীয়াকৈ লিখি ল'বা আৰু এই জানো অহা কথাবিলাকো পঢ়িবা এইবিলাকৰ পৰা কৃষিভিত্তিক সমাজ শিল্পীভিত্তিক সমাজ এইবিলাক তোমালোকে অলপ চাবা হা এইবিলাক মই এই তলত দিছে যেনেকৈ শিল্পীভিত্তিক সমাজ বুলিলে কি বুজা কৃষিভিত্তিক সমাজ প্ৰচলিত আচাৰ উৎসৱ কেইটাৰ নাম লিখে এতিয়া তোমালোকে এই পেৰেগ্ৰাফখিনি পঢ়িলেহে মানে ক'ব পাৰিবা ঠিক আছে বুজি পাইছাতো যেনেকুৱা চোৱা হাউৰি খোৱা ন খোৱা এইবিলাক হৈছে কৃষিভিত্তিক সমাজ আৰু শিল্পীভিত্তিক সমাজ হৈছে শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক হৈছে শিল্পীভিত্তিক সমাজ বুলি কোৱা হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ ভিডিঅ'সমূহ চাই তোমালোকক খুব ভালেই লাগিছে ইয়াৰ পঢ়োৱা আহা এইখিনি পঢ়িলে তোমালোকে সংস্কৃতিৰ বিষয়ে আৰু বহুখিনি কথা জানিব পাৰিবা সেইকাৰণে তোমালোকে এই 127 পৃষ্ঠাত থকা এইখিনি কথাও মন দি নিজে অলপ পঢ়ি ল'বা ঠিক আছে দেই সকলোৱে ভালে থাকিবা থেংক ইউ